Hello viewers, welcome to Bhadra IS Academy. Already APSC prelims examination হৈ গল আৰু আশা কৰিছো আপোনালোকৰ পৰীক্ষা বহুত ভাল হৈছে। তো আমাৰ Bhadra IS Academy ফালৰ পৰা অলৰেডি দুটা ভিডিও ৰিলিজ কৰা হৈছে য'ত আপোনালোকক জেম স্যাৰ আৰু চৌধুৰী ছাৰে দেখুৱাইছিলে যে আমাৰ একাডেমীৰ পৰা কিমান কোৱেশ্চনছ কমন আহিছে আৰু ক'ৰ পৰা সেই কোৱেশ্চনছ বিলাক কমন আহিছিলে তাৰ সোৰ্সেছ বিলাকো ছাৰে দেখাইছিলে। তো মই থাৰ্ড পাৰ্টৰ মানে আমাৰ যেটো সিৰিজ চলি আছে তো তাৰ থাৰ্ড পাৰ্টটো মই লৈ পেলাই আনিছো। ইয়াত মই পলিটি এণ্ড গভৰ্নেন্সৰ যিখিনি কোৱেশ্চনছ আহিছিলে আজি এপিএসসি প্ৰিলিমছত তো আমাৰ সেই আমাৰ যিখিনি একাডেমি মেটেৰিয়েল আছে ক্লাছ মেটেৰিয়েল আছে বা ক্লাছ নোটছ যিখিনি আছে ক'ৰ পৰা কোনখিনি কমন আহিছিলে সেইবিলাক মই ইয়াত দেখাই দিম আৰু লগতে প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ কি হ'ব আৰু কিয় সেই এনসাৰটো হ'ব অলপমান মই ডিসকাশন কৰিম। ওকে, তো যদি আপোনালোকে চাই এখন কিতাপ হয় দ্যাট ইজ ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স GS2 তো এখন আমাৰ একাডেমিৰ কিতাপ হয় যিখিনি ষ্টুডেণ্টছে ইয়াত এনৰোলমেণ্ট কৰে সিহঁতক এই কিতাপবিলাক দিয়া হয়। তো আমি দেখা পাম যে এখন কিতাপৰ পৰা বহুত কোৱেশ্চনছ কমন আহিছে। আমাৰ আৰু এখন কিতাপ আছে দ্যাট ইজ আসাম পলিটি এণ্ড গভৰ্নেন্স বুলি তো সেইখনৰ পৰাও কিছুমান কোৱেশ্চনছ কমন আহিছে আজিৰ এই পৰীক্ষাটোত। ওকে, তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে মানে মই ডিসকাশন কৰিছো অনলি ফ্ৰম পলিটি এণ্ড গভৰ্নেন্সৰ যিখিনি কুৱেশ্যন আছিল। ওকে, তো 100 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ৰিগাৰ্ডিং হেতু সুধিছিলে যে এই 100 এমেণ্ডমেণ্ট এক্টটো কিহৰ ওপৰত হয়। ওকে, তো যদি মই এটা চাবলৈ যাওঁ যেতিয়া আমি পঢ়ো ক্লাছত যেতিয়া আমি পঢ়ো ৰিগাৰ্ডিং কনষ্টিটিউচন কি হয় বা ইণ্ডিয়ান পলিটি ডিসকাশন কৰা হয় তেতিয়া আমি এমেণ্ডমেণ্টৰ কথা ডিসকাশন কৰা হয় আৰু সেই তেতিয়া আমি ডিসকাশন কৰো যে আমাৰ ৰিসেন্ট কিছুমান এমেণ্ডমেণ্ট ইম্পৰ্টেন্ট কিছুমান এমেণ্ডমেণ্ট থাকে তো সেই এমেণ্ডমেণ্টবিলাক ডিসকাশন কৰা হয় আৰু তাতে আমি 100 এমেণ্ডমেণ্ট এক্টৰ কথা আমি ডিসকাশন কৰিছিলো আৰু 100 এমেণ্ডমেণ্ট এক্টটো কি আছিল ক'ব গ'লে লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ। তো এইটো এটা তোমাৰ ক'ব গ'লে এমেণ্ডমেণ্ট আছিলে। তো অপশ্যন এ কাৰেক্ট হয়। মই এটা সৰু ভিডিঅ' ক্লিপ মই দেখাই আছো যেটো আমি ক্লাছত ডিসকাশন কৰিছিলো। ওকে, ৰিগাৰ্ডিং দিস recent amendments number 1 okay তো লিখা মানে 100 amendment 100 কারণ গোটেইকেইটা এমেণ্ডমেণ্ট লিখাটো পসিবল নহ'ব ক্লাছত। ওকে, যে ৰিসেন্ট এমেণ্ডমেণ্ট আমি এটা লিখিলো তো এখন নম্বৰ এমেণ্ডমেণ্টটো কি হৈছিল। ওকে, মানে এটা বস্তু মনত ৰাখিবা আমি কনষ্টিটিউচন বনাইছিলো কেতিয়া এই ডেটটো 26 নৱেম্বৰ 1949 বাট বনোৱাৰ লগে লগে লাগু হোৱা নাই কিয়া। ওকে, লাগু কেতিয়াৰ পৰা হৈছিলে 26 জানুৱাৰী 1950 ৰিপাব্লিক ডে আমি সেলিব্ৰেশন কৰো। ওকে, আজি লাগু হৈছে তাৰ এবছৰ পিছতে প্ৰথমবাৰ আমি সলাইছো ফাৰ্স্ট এমেণ্ডমেণ্ট এতিয়া কৰা হৈছে। এইটো এপিএসসি প্ৰিলিমছৰ কুৱেশ্যন আছে বস্তুটো বুজি পাইছেনে তেনেকে নাম্বাৰো চেঞ্জেছ কৰা হৈছে। তো লিখা 100 এমেণ্ডমেণ্ট মানে এখন নম্বৰ বা আমি কি সলাইছো 100 এমেণ্ডমেণ্ট। ঠিক আছে, তাৰ লিখা তোমালোকে লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট। ওকে, তো আপোনালোকে তো এইটো দেখা পাইছে যেটা আমি ক্লাছত ডিসকাশন কৰিছিলো আৰু সেম কুৱেশ্যনটোকে আলটিমেটলি আজি পৰীক্ষাত আহিছে। ওকে, তো মই নেক্সট কুৱেশ্যনটো চাওঁ ৰিগাৰ্ডিং সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। ওকে, কুৱেশ্যনটো আছিলে যে কোনটো আৰ্টিকেলৰ আণ্ডাৰত কুৱেশ্যনটো আছিলে যে তোমাৰ ৰাইট টু প্ৰাইভেচি কোনটো আৰ্টিকেলৰ আণ্ডাৰত সুপ্ৰিম কোৰ্টে আমাৰ ফাণ্ডামেণ্টেল ৰাইট বুলি কৈছে। ওকে, দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ প্লেচড right to privacy under which of the following article of the Constitution of India। যদি মই চাবলৈ যাওঁ য'ত আমি ফাণ্ডামেণ্টেল ডিসকাশন কৰো আৰ্টিকেল 21 that is protection of life and personal liberty তাতে আমি কৈছিলো the Supreme Court has declared the following rights as part of article 21 আৰু তাতে আছিল ক'ব গ'লে right to privacy যেটো কোৱেশ্চন আজি আহিছে। তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি that is article 21। তো এইটো আমাৰ ক'ব গ'লে যিখন মই কিতাপ দেখাইছিলো কিতাপখনৰে এটা সৰু স্ক্ৰীনশ্বট। ওকে, নেক্সট কুৱেশ্যন তোমালোকে চোৱা যেটো কুৱেশ্যন নম্বৰ 88 আছিলে। ওকে, কুৱেশ্যন নম্বৰ 88 আছিলে। তো যদি মই ইয়াত চাবলৈ যাওঁ ইয়াত কিছুমান আমাৰ অসমৰ এছেম্বলি বিষয়ে কিছুমান ষ্টেটমেণ্ট দি থোৱা আছে আৰু এই ষ্টেটমেণ্টকেইটা মই এতিয়া পঢ়িবলৈ নাযাওঁ। ওকে, অলৰেডি তোমালোকে পঢ়িছা। মই এই বস্তু দেখাই আছো যে ইয়াত যিকেইটা ষ্টেটমেণ্ট দি থোৱা আছিলে গোটেইকেইটা ষ্টেটমেণ্টে আলটিমেটলি কি হয় কাৰেক্ট হয়। ওকে, ইয়াত সুধিছিলে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় 1 2 3 4 আৰু ইয়াৰ বিষয়ে যদি আমি চাবলৈ যাওঁ যিখন আমাৰ কিতাপ আছিলে আসাম পলিটি এণ্ড গভৰ্নেন্সৰ। ওকে, তাত যেটো আসাম লেজিসলেটিভ এছেম্বলি বুলি চেপ্টাৰ আছিলে তাত এইখিনি ইনফৰমেশ্যন দি থোৱা আছে। ওকে, নেক্সট
question number 89 okay question number 89 যদি মই question number 89 চাবলৈ যাওঁ সুধিছিলে যে which of the following are constituted by the president of India okay যদি মই এটা চাবলৈ যাওঁ ইয়াত তোমালোকে নীতি আয়োগ যদি মই নীতি আয়োগে চাব যাওঁ তোমালোকে চোৱা নীতি আয়োগ যদি চোৱা তোমালোকে ইয়াত কি কোৱা আছে নীতি আয়োগ was set up on 1st January 2015 by a cabinet resolution therefore it is not a constitutional body or a statutory body it is an advisory body তো ইয়াত ডাইৰেক্টলি কোৱা আছে যে ইয়াক সেট আপ কৰা হৈছিল বাই এ কেবিনেট ৰেজলিউচন আৰু কোৱেশ্চন আমাক কি সুধিছিলে কনস্টিটিউটেড বাই প্ৰেসিডেন্ট অফ ইন্ডিয়া তো নীতি আয়োগ নহয় যদি টু অপচন কাৰেক্ট নহয় তো আমি অপচন এ টো কাটি দিব পাৰো ওকে আমি অপচন তোমাৰ যদি চোৱা টু কোড আছে যদি তোমালোকে চোৱা অপচন ডি আমি কাটি দিব পাৰো ওকে মোৰ ওপৰ আমি গম পা ফাইনেন্স কমিশন অফ ইন্ডিয়া ইয়াত তোমালোকে চোৱা কি কোৱা আছে The president shall within 2 years from the commencement of the constitution and thereafter at the expiration of every 5th year or at such earlier time as the president considered necessary by order constitute a finance commission okay to jodi ami sabole jao jikhini class discussion korisil tar ami poisilo UPSC eta constitutional office hoy ya constitute kone kore president of India kore okay 4 আৰু 2 1 আমি পঢ়িছো 3 আমি 2 আমি পঢ়িছো তো তাৰ পৰা আমি ভালদৰে ক'ব পাৰো যে 1 3 আৰু 4 কোনটো কাৰেক্ট হ'ব ইয়াতে অপচন সি কাৰেক্ট হ'ব ইয়াতে ওকে তো এইখিনি বস্তু ডিসকাশন কৰা হৈছিল ইন ক্লাস ওকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি ওকে তো যদি মই নেক্সট চাবলৈ যাওঁ ওকে কোৱেশ্চন নম্বৰ 90 ইয়াত সুধিছে যে which of the following is or are common feature of both Indian and American federalism এটা সোয়াই প্রথম সিঙ্গল সিটিজেনশিপ বুলি কোৱা আছে তো যিখন কিতাপ মই দেখাইছো তাৰ এটা স্ক্ৰিনশ্বট হয় এটো ওকে তাত যদি আমি চাব সিঙ্গল সিটিজেনশিপৰ যেটো কনসেপ্ট আমি কৰ পৰা লৈছো ইউকেৰ পৰা লৈছো আমি আমেৰিকাৰ পৰা লোৱা নাই কিয়া ঠিক আছে মোৰওভাৰ আমেৰিকাত সিঙ্গল সিটিজেনশিপ নাই কিয়া তো আমি ওৱানক অতৰাই দিব পাৰো যদি মই ওৱানক অতৰাই দিও অপচন এ নাই কিয়া হৈ যাব অপচন বি নাই কিয়া হৈ যাব অপচন সি নাই কিয়া হৈ যাব ওকে দ্যাট ইজ অপচন ডি ঠিক আছে আমি যেটা জুডিশিয়ারি পঢ়িছিলো আমি বস্তুটো কৈছিলো যে আমাৰ ইন্ডিয়া ডুৱেল জুডিশিয়ারি নাইকিয়া ওকে আমাৰ ইয়াত সিঙ্গল ইন্টিগ্ৰেটেড জুডিশিয়ারি আছিল তো তাৰ ক্লিপো আছে মই ইয়াত সোমাই দিয়া নাইকিয়া নহলে ভিডিওটো বহুত ডাঙৰ হৈ পেলাই যাব ওকে দৰকাৰ হলে মই ভিডিওটো মই দেখাই দিব পাৰিম ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ এখানে কি হ'ব অপচন ডি নেক্সট কোৱেশ্চন 91 কোৱা আছে the which of the following comes under the directive principles of state policy তো যদি মই চাবলৈ যাওঁ DPSP যদি মই চাবলৈ যাওঁ ইয়াত তোমালোকে চাই ইয়েলো মাৰ্ক কৰি থোৱা আছিল বিকজ মই কৈছিলো যে এই কোৱেশ্চনটোৰ ওপৰত এটা মানে এই আৰ্টিকলটোৰ ওপৰত আৰ্টিকল 44 ওপৰত কোৱেশ্চন আহিবই বিকজ গভৰ্ণমেণ্টে পুৰা ট্ৰাই কৰি আছে টু ইমপ্লিমেন্ট ইউনিফৰ্ম সিভিল কোড ওকে আৰু আমি দেখা পাইছিলো যে ইণ্ডিয়াৰ উত্তৰাখণ্ডতো আল্টিমেট ইউনিফৰ্ম সিভিল কোড আহিছে তো মই সেইকাৰণে ক্লাছতো কৈছিলো যে এইটো বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে মাৰ্কো কৰি দিয়া হৈছিল ওকে আৰু হেতু কোৱেশ্চনে আহিছে to secure for all the citizens a uniform civil code throughout the country yet ko ase the state shall endeavor to secure citizens a uniform civil code throughout India to 91 b correct hobo next tomaloke soa edu question asile regarding tomar kobo gole 92 yet kuda simple kuda hoisile te kun kekhon states ot constitution mote ba constitution requirement ase je eta minister in charge thakibo lage for tribal welfare যদি মই আৰ্টিকল 164 চাবলৈ যাওঁ ইয়াতে কোৱা আছে যে ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ আৰু ওড়িশা there shall be a minister in charge of tribal welfare who may in addition to be in charge of the welfare of SC or backward class or any other work ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ ওড়িশা ওকে তো কোনটো হ'ব সি অপচন সি ওকে কারেক্ট आंसर অপচন সি নেক্সট 93 এটো কোৱেশ্চন সিম্পল আছিল মান ডিফিকাল্ট কোৱেশ্চন নাছিল ওকে আমি যেতিয়া নৰ্থ ইষ্টৰ আমি স্টেজ বিলাক পঢ়ো কেনেকে ৰিঅৰ্গানাইজ হৈছিল তেতিয়া আমি টাইমলাইন বিলাকো পঢ়ো তাতে ক'ব গ'লে আল্টিমেটলি কি হয় এইবিলাকো ডিসকাশন কৰা হৈছিল তো এর মজা সিম্পলি মই ডেটা লিখি দিছো ইয়াৰ এতিয়া ওকে বাট এইবিলাক আমি ক্লাছত ডিসকাশন ভালদৰে কৰা হৈছিল তো যদি মই চাবলৈ যাওঁ হেগানে কি হ'ব কারেক্ট आंसर সি একদম লাষ্টত আউট অফ দিস স্টেট কোনখন ফৰমেশন হৈছিল এজ এ স্টেট অৰুণাচল প্ৰদেশ 1987 ওকে এইটো একদম সিম্পল কোৱেশ্চন হয় ওকে এইখিনিটো একদম সিম্পল কোৱেশ্চন হয় যে আৰ্টিকল এটো কি হ'ব স্পেশাল স্ট্যাটাস ফৰ আসাম কি হ'ব আৰ্টিকল 371 বি ওকে
নেক্সট 95 যদি মই 95 চাবলৈ যাওঁ যে কোনটো আৰ্টিকেলে ওকে কনস্টিটিউশনৰ কোনটো আৰ্টিকেলে সুপ্ৰিম কোৰ্টক পাৱাৰ দিয়ে টু ৰিভিউ ইটস ওন জাজমেন্ট এণ্ড অৰ্ডাৰ্ছ ওকে মানে স্ক্ৰীনশ্বট দেখাই দিছো ওকে দ্যাট ইজ আৰ্টিকল 137 তাত লিখি থোৱা আছে ৰিভিউ অফ জাজমেন্ট অৰ অৰ্ডাৰ্ছ বাই দ্য সুপ্ৰিম কোৰ্ট ওকে কিতাপৰ স্ক্ৰীনশ্বট হয় এইখিনি বস্তু নেক্সট 96 ওকে ইয়াৰে মই এটা পিডিএফ টো এতিয়া মই বিচাৰি নাপালো গৈ পেলাই বাট ইয়াৰো আমি এটা পিডিএফ দিছিলো ভালদৰে কোনজন চিফ মিনিষ্টাৰ প্ৰথম সেকেন্ড থাৰ্ড এটো পিডিএফ আছিলে ওকে বিচাৰিলে ওলাই যাব এইখিনি বস্তু আৰু ভিডিওটো ওলাই যাব ঠিক আছে তো ইয়াৰে যদি আমি সিম্পলি চাব যাওঁ কাৰেক্ট আনসাৰ বি হয় ওকে নেক্সট ইয়াত এমিকাস কিউৰে কথা সুধিছিলে তো এমিকাস কিউৰে কথা যদি আমি চাবলৈ যাওঁ আসলে মই এই কোৱেশ্চনটো ৰিগাৰ্ডিং আমি ক্লাছত ডিসকাশন কৰা হোৱা নাছিলে বাট এমিকাস কিউৰে মানে কি হয় আমি পঢ়িছিলো যেতিয়া আমি পিআইএল পঢ়িছিলো ক্লাছত যেতিয়া আমি পাব্লিক ইন্টাৰেষ্ট লিটিগেশন পঢ়িছিলো আমি এটো বস্তু ডিসকাশন কৰিছিলো যে পিআইএল ৰ কাৰণে কি হৈছিলে কোৰ্টৰ বাৰ্ডেনটো বহুত বাঢ়ি গৈছিলে ওকে তো আমি আজি সময় কি দেখা পোৱা যায় যে কোৰ্টে কি ষ্টেপ লৈছে কোৰ্টে কেতিয়াবা কি হয় কিছুমান কেसेस বিলাক এমিকাস কিউৰে কো দি দিয়ে ওকে মানে কিছুমান কব গলে কি হয় কোৰ্টৰ যিখিনি মানে ফ্ৰেণ্ডছ অফ কোৰ্টৰ ফ্ৰেণ্ডছ বুলি কোৱা হয় এটোকে এমিকাস কিউৰে বুলি কোৱা হয় তো কোৰ্টে সেটেলমেন্ট মানে নিজে প্ৰথমতে কেছটো চোৱা আগতে এমিকাস কিউৰে কেতিয়াবা দি দিয়ে তেনেকুৱা দেখা পোৱা যায় তো যদি এইটো কোৱেশ্চন ৰিগাৰ্ডিং চাবলৈ যাওঁ তে কাৰেক্ট আছে কি হ'ব সি টু প্ৰভাইড ৰিপ্ৰেজেন্টেশন টু দ্য একিউজড when they are unrepresented কেতিয়াবা এনেকুৱা হয় ন কোৰ্টে প্ৰশ্ন কৰে ন যে আপোনাৰ কোনো উকিল নাই নেকি আপোনাৰ কোনো এডভোকেট নাই নেকি যদি এডভোকেট আপুনি এফৰ্ড কৰিব পৰা নাই তেতিয়াহলে আমি এপইন্টমেন্ট কৰি পেলাই দি দিম কেতিয়া কোৰ্টে কি কৰে এপইন্টমেন্ট কৰি পেলাই দি দিয়ে তো সিহঁতক আলটিমেটলি কি বুলি কয় এমিকাস কিউৰে বুলি কোৱা হয় ঠিক আছে নেক্সট তোমালোকে চোৱা question number 98 regarding rule of law যেবা 98 চাবলৈ যাওঁ এটা সুধিছে কনসেপ্ট অফ rule of law কি হয় ওকে তো আমি ক্লাছত ভালদৰে ডিসকাশন কৰিছিলো আৰু ইভেন আমি মানে মোৰ এটা ইউটিউবত ওপেন সোৰ্সত মানে ক'ব গলে rule of law ওপৰত এটা ভিডিও আছে তাতো তোমালোকে চাই ল'ব পাৰা rule of law ওপৰত এটা নোটছো দি থোৱা আছিল আমি ক্লাছত ডিসকাশনো কৰিছিলো তাৰ ওপৰত এটো ক'ব গলে আমাৰ এটা পিডিএফও আছিল কিতাপখনৰ পৰা মই এটা স্ক্ৰীনশ্বট লৈ লৈছো rule of law ডিসকাশন কৰিছিলো rule of law তিনটা প্ৰিন্সিপলৰ কথা ডিসকাশন কৰিছিলো আৰু লগতে rule of law ওপৰত আমি ক্লাছত এটা ডিসকাশন কৰিছিলো কোৱেশ্চন এটা ডিসকাশন কৰিছিলো ৰিগাৰ্ডিং the main features of rule of law ওকে তো এটো কোৱেশ্চন আছিল তো ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াতো আলটিমেটলি ক'ব গলে কি হয় তোমালোকে চোৱা rule of law ওপৰত চাৰিটা প্ৰিন্সিপল দি থোৱা আছে চাৰিটা বস্তু দি থোৱা আছে আৰু সুধিছে কোনকেইটা কাৰেক্ট হয় ইয়াত 1 2 টো কাৰেক্ট হয় rule of law মেইন অবজেক্টিভে এটো হৈছে যে আৰবিট্ৰাৰী পাৱাৰ থাকিব নালাগে equality before law এটো তোমালোকে চোৱা equality before law এই তোমালোকে যদি চোৱা ইয়াত আমি মই লিখিছিলো এটো কোৱেশ্চনত equality before law না ডিসকাশন কৰিছিলো ক্লাছত primacy of the rights of individual আমি গম পাও যে rule of law এ কোনো ইন্ডিভিজুৱেলৰ ৰাইটছক মানে ইম্পৰ্টেন্স নিদিয়ে প্ৰাইমাৰী ইম্পৰ্টেন্স নিদিয়ে rule of law মানে কি ল দিটো কোৱা আছে হেতু মতে কাম বিলাক হ'ব and it cannot be destroyed by an amendment okay rule of law কোনো কাৰণে amendment কৰি হলো কোনো destruction কৰিব নোৱাৰে because যদি আমি ইন্ডিয়া চাবলৈ যাওঁ জি হ'ব সকলোবোৰ বস্তু কনস্টিটিউশনৰ মতেই হ'ব সেই বস্তুটো কোনো নাইকিয়া কৰি দিব নোৱাৰে because rule of law এটো এটা ক'ব গলে কি হয় আমি সেই বস্তুটো আমি amendment কৰি নাইকিয়া কৰি দিব নোৱাৰো তো ইয়াত 1 2 আৰু 4 ওকে 1 2 আৰু 4 এখানে কারেক্ট आंसर কি হ'ব ডি 1 2 and 4 only ওকে তো যদি মই চাবলৈ যাওঁ ওকে এইখিনি কোৱেশ্চন আছিলে ফ্ৰম ইন্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স আৰু মই কৈ দিছো কোৰ পৰা কোনকেইটা কোৱেশ্চনছ কমন আহিছে ওকে আৰু আমাৰ বেলেগ ফেকাল্টিয়ে কোৰ পৰা কোনখিনি কোৱেশ্চনছ কমন আহিছিলে তেখেতসকলে আৰু আপকামিং ভিডিঅ'ছ লৈ পেলাই আনি আছে ওকে থ্যাংক ইউ